ভোট প্ৰদান কৰি দুৰ্ঘটনাত পতিত হোৱা আহত লোকসকলক আৰ্থিক সাহায্য প্ৰদানৰ দাবীত টিখৰাইত আছাৰ নেতৃত্বত প্ৰতিবাদ। যোৱা 2 মেত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত ৰছী পথাৰৰ পৰা ভোটদান কৰি টিখৰাই নিজ গৃহলৈ উভতি অহা পথত টিখৰাই চাহ বাগিচাৰ শিশু পুৰুষ মহিলাসহ 29জন আহত হৈছিল। মাল কঢ়িওৱা টাটা AC বাহনত জীৱ-জন্তুৰ দৰে মানুহ কঢ়িয়াই লৈ যোৱাৰ লগতে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা হোৱাৰ অভিযোগ। তদুপৰি আহতসকলক উন্নত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ তুলি বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে। দিন হাজিৰা কৰি খাটি খোৱা এইসকল শ্ৰমিক পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে আছাই। উল্লেখ্য যে মৰাণৰ ৰছীপথাৰত ভোটদান কৰি A06CC3226 নম্বৰৰ মাল কঢ়িওৱা টাটা AC বাহনখনেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ শিশু পুৰুষ মহিলাসহ 29জন লোক আহত হৈছিল। দুৰ্ঘটনাত সকলক ক্ষতিপূৰণ প্ৰদান কৰক। দুৰ্ঘটনাত আহতসকলক এককালীন সাহায্য প্ৰদান কৰক। দুৰ্ঘটনাত আহতসকলক এককালীন সাহায্য প্ৰদান কৰক। বিজেপি চৰকাৰ হয় হয়, বিজেপি চৰকাৰ হয় হয়, বিজেপি চৰকাৰ হয় হয়, উন্নত মান চিকিৎসা প্ৰদান কৰক। উন্নত মান চিকিৎসা প্ৰদান কৰক। উন্নত মান চিকিৎসা প্ৰদান কৰক। দুৰ্ঘটনাত আহত এককালীন সাহায্য প্ৰদান কৰক। সংগ্ৰাম চলিছে, সংগ্ৰাম চলিছে, সংগ্ৰাম চলিছে। বিজেপি চৰকাৰ হয় হয়, বিজেপি চৰকাৰ হয় হয়, আহতসকলক এককালীন সাহায্য প্ৰদান কৰক। আহতসকলক এককালীন সাহায্য প্ৰদান কৰক। আৰু যে যিগিলা সামগ্ৰী খৰচা পাতি নাই এক্সৰে হওক বা অন্যান্য যিগিলা দৱাই পাতি হোক এইগিলাতো সব চৰকাৰে বহন কৰে হয় নহয় জানো। আজ এগুলা কোনো সরকারে বহন নাই করলে कितना दुख के बात बोला। तो आज हमने जौन सरकार के हमने बनाई ही जाके भोट दी आज जो सरकारे आज हमने के माने एरकम एक अवहेला करले। आज हमने के हुआ 4 माने गिरले हैं मेडिकल में और एन माने तहनिओ एन धर माने मेडिकल से घुरी रखे आला নহয় जान बहुत कष्टर माजे। तो हमने भगवान के सामने यही माने प्रार्थना जाहि जानाती जाते माने तहनिकर माने স্বাস্থ্যটা অতি সোনকালে মানে আৰোগ্য হোক। আৰু আমি চৰকাৰকে আমি ভোট সাব্যস্ত কৰাটো গণতান্ত্ৰিক একটা প্ৰক্ৰিয়া আৰু আমাৰ মৰাণ চাহবাগিচা টিখৰাই লাইনৰ যিসকল ভোটাৰ 2 তাৰিখে ভোট দিবলৈ ৰছীপথাৰ LP স্কুলত গৈছিল। অনাকাংক্ষিতভাৱে যিখন গাড়ীত তেওঁলোকে লৈ গৈছিল AC গাড়ী এজন দুৰ্ঘটনাত পতিত হ'ল আৰু সেই মানুহখিনিক অসম চিকিৎসা মহাবিদ্যালয়ত লৈ যিটো FRU তাত চিকিৎসা প্ৰদান কৰিলে। কিন্তু এই মানুহখিনি দৈনন্দিন মানে কাম কৰে, দিন হাজিৰা কৰি খোৱা। আজি কিছুমানৰ হাত ভাঙিছে, কিছুমানৰ ভৰি ভাঙিছে, কিছুমান মানে গুৰুত্বভাৱে আহত হৈছে। গতিকে আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ যে এই ঘটনা অনাকাংক্ষিত আছিল, দুৰ্ঘটনা এটা। গতিকে আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাই দাবী জনাই যিসকলে আহত হৈছে 1 মাহ 2 মাহ কাম কৰিব নোৱাৰে বা 6 মাহলৈকে কাম কৰিব নোৱাৰে সেইসকলক যাতে এককালীন সাহায্য প্ৰদান কৰে এই আমি সদৌ সমাজবাদী বস্তু কঢ়িয়াই নিয়ে বাহন এখনত মানুহ 29টাকৈ কঢ়িয়াই নিয়াটো অনাকাংক্ষিত দুৰ্ঘটনা কেনেকৈ হ'ল? নহয়, অনাকাংক্ষিত এইকাৰণে কৈছোঁ কাৰণ এই মানুহখিনিক সেইদিনা AC গাড়ী এই মানুহখিনিও প্ৰতিবাদ কৰিব লাগিছিলে। আমি যদি কোনোবা দলে যদি গাড়ীখন দিছে তেওঁলোকে প্ৰতিবাদ কৰিছিলে আমি এনেকুৱা গাড়ীত নাযাওঁ বুলি ক'ব লাগিছিলে। কিন্তু তেওঁলোকে গাড়ী পাইছে বুলি মানুহখিনিৰো অলপ দুখটো আছে, না বুলি নকওঁ। সেইকাৰণে মই কৈছোঁ ঘটনাটো অনাকাংক্ষিত। তেওঁলোকে যদি প্ৰতিবাদ কৰিলে হয় সঁচাকৈ এটা ভাল বাহন দিলে হয় আৰু ভাল বাহন দিলে হয় যিগৰাকী মানে গাড়ীৰ মালিক আমি গম পাইছোঁ যে তেওঁ অলপ মদ্যপান কৰিছে। তো তেওঁ নিজেও জানিব লাগে ইমান মানুহখিনিক মই কেনেকুৱা ৰিস্ক ল'ম, এইটো এটা বেয়া হৈছে। গতিকে আমি সকলো ঘটনাক আমি এটা তদন্ত বিচাৰিছোঁ আৰু এককালীন সাহায্যটো দিলে এই মানুহখিনি এটা সকাহ পাব। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি এই ক'ব বিচাৰোঁ যোৱা 2 তাৰিখে পঞ্চায়ত ইলেকশ্যনত আমাৰ ঠিকৰাইৰ পৰা ৰছীপথাৰ ভোট চেণ্টাৰলৈ মানে তেওঁলোকে বিজেপিৰ মানে এজেণ্টসকলে তেওঁলোকে গাড়ী বন্দোবস্ত কৰি দিছিলে। এই গাড়ীতে তেওঁলোকে উঠি গৈছিলে
আৰু উঠি গৈ আৰু তেওঁলোকে ভোট দি ঘূৰি আহোঁতে তেওঁলোকৰ আধা ৰাস্তাত এনেকুৱা এটা দুৰ্ঘটনা হয়। তো ততাতৈয়াকে স্থানীয় ৰাইজে তেওঁলোকক মানে গাড়ীত উঠাই আৰু তিলৈ হস্পিটেলত তেওঁলোকক এডমিট কৰাৰ মানে ব্যৱস্থা কৰে। আমিও কিছু সময়ৰ পাছত আমিও তৎকালীনভাৱে তিলৈ মেডিকেলত গ'লোঁ, গৈ দেখিছোঁ কিছুমান এই পেচেণ্টসকলক মানে মেডিকেল এফায়াৰ কৰিলে আৰু কিছুমানক মানে তিলৈত মানে হস্পিটেলত তেনেকুৱা পেলাই ৰাখিছে। আমি লগে লগে আমি ডক্টৰৰ লগত কথা পাতিলোঁ, ডক্টৰে লগে লগে ক'লে মানে তেওঁলোকক লগে লগে এফায়াৰ কৰি দিলে। তো আমি ভাবিছিলোঁ আমি চিন্তা কৰিছিলোঁ যে সাহসীয় দল বিজেপি চৰকাৰে এই ভোট দি অহা মানুহখিনিক যাতে উন্নত মানৰ ট্ৰিটমেণ্ট কৰিব বুলি আমি এটা দৃঢ় বিশ্বাসেৰে আমি চিন্তা কৰিছিলোঁ। কিন্তু আমি যি দেখা পালোঁ এই একদম মানে চিকিৎসকৰ নামত একদম ভেকু ভাওনা, সেই মানুহখিনিক ভাল মানে এটা ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, সেই মানুহখিনিক যাতে এক্সৰে কৰিবৰ কাৰণে পইচা নাই বা মানে যিকোনো ক্ষেত্ৰতে মানে সেই মানুহখিনিক ইমানেই অৱহেলা আমি দেখিলোঁ। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হৈ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। এই সাধাৰণ এই আদিবাসী চাহ শ্ৰমিকসকলৰ মানুহখিনিক ভোটাৰে আজি এই বিজেপি শাসনিষ্ট চৰকাৰে আজি ৰাজগাদী তেওঁলোকে দখল কৰিছে, কিন্তু সেই মানুহখিনিৰ আজি গুৰুত্ব নাই। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি সাহসীয় দলক আৰু মাননীয় মুখ্যমন্ত্ৰী ডিব্ৰুগড় জিলাৰ মাননীয় সাংসদ সৰ্বানন্দ সোণোৱাল, টিংখাং সমষ্টিৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা ছাৰক এয়ে ক'ব বিচাৰোঁ যে সেই মানুহখিনি আজি বিজেপিক ভোট দিয়া বিজেপিক ভোট দিয়াই পাপ হ'ল। কাৰণ সেই মানুহখিনি যদি বিজেপিক ভোট দি ধৰ্ম কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ভাল ট্ৰিটমেণ্ট কৰিলেহেঁতেন, ভাল উচ্চ পৰ্যায়ত তেওঁলোকে ট্ৰিটমেণ্ট কৰিলেহেঁতেন। কিন্তু সেই মানুহখিনি বিজেপিক ভোট দি পাপ কৰিলে, সেইটো কাৰণে আজি সেই মানুহখিনিৰ এনেকুৱা এটা দুৰৱস্থা হৈছে। কিমান মানুহ আছিলে? প্ৰায় 29 জন আছিলে। গাড়ীখন কি গাড়ী আছে? গাড়ীখন এচি গাড়ী আছিলে, এচি গাড়ী। এতিয়া বৰ্তমান ঘৰত কিমান আছে আৰু মেডিকেলত কিমান? মেডিকেলত মোটামুটি 4 জন আছে আৰু ঘৰত প্ৰায় মানে 14 জন মান মানে এতিয়া যিবিলাক মানে এই যে আপোনালোকে দেখিব পাইছে এই মানে ৰোগীসকল ইয়াতে আছে। আৰু তেওঁলোকক সুধিলে তেওঁলোকক কেনেকুৱা ট্ৰিটমেণ্ট কৰিছিলে, কেনেকুৱা কি কৰিছিলে আপোনালোকে নিশ্চয় গম পাব। আজি প্ৰতিবাদৰ জৰিয়তে কি ক'ব বিচাৰে? আমি আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হৈ আমি এয়ে ক'ব বিচাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি কাতৰ আহ্বান জনাইছোঁ যে সেই মানুহখিনিক আজি শাৰীৰিক মানসিকভাৱে আজি তেওঁলোকে পংগু হৈ গ'ল, জীৱনভৰ মানে তেওঁলোকে পংগু হ'ল। সেই মানুহখিনিক যাতে এককালীন সাহায্য চৰকাৰ ফালৰ পৰা দিয়া তেওঁলোকে ব্যৱস্থা কৰে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ আহ্বান জনাইছোঁ। जखन हानि के गाड़ी से हानि उल्टीली नहीं तखन हानि के जनिबा तिलोय ले गेले, तिलोय में लेके तो हानि के ट्रीटमेंट नहीं कर लेना, कोनो नहीं कर ले। मन नाकटा तो एक बार फाट गेले, मैं तो कोनो बेहोश रो मैं तो चले बुलक नहीं पारत रहन, कुछ करक नहीं पारत रहन। मैं तो ठेला गाड़ी में लेगा तो आना तो डॉक्टर गिला देख के की बोल दे जा मेडिकल भेजा दे, मेडिकल गेले मैं टाका पैसा खर्चा करके आर मैं नाकटा सिलाई होल पीछे तो हानि के हिया हुआ जे बेड सेट कुछ नहीं देले पीछे कुछ तो नहीं देले खाना पीना कोनो नहीं देले। हानि तो कुने गोटे रात तो माछर चबाई हो के रह गेली, किंतु हानि सह्य करे नहीं पारा कारण हानि घर घूर के चल आली। हानि के तो कोनो उपाय नहीं खेनो। आज तो मोर काम हानि के केहू तो काम धंधा नहीं करे, सिर्फ मैं काम करला टाउन में। हानि महीना सिस्टम काम करेला, महीना सिस्टम में काम करे। हानि गुट सूट इटा उटा हानि के बहुत फैसिलिटी है न। आज मोर मोटा काम करला हलो कि पार्क मार्केट करत रहे, किंतु बेमार होल कारण कामो नहीं करेला। तो मैं एखन पसकले तो मोर हिया व्यवस्था कोनो ही नहीं केना। एखन यदि मोर नाकटाई भल नहीं तो मैं काम करे काम करम किरकुर आर तुम्हें কি আহ্বান জনাব? सरकार एखन की करे उ सब जानी। हानि तो ना जाने, हानि के यदि नहीं देबे तो हानि खाबे की आर किरकुन रहबे किरकुन चलबे। एखन उ सब यदि सहाय नहीं करे तो हानि ओदर के डायरेक्ट केस करबे आर की उपाय तो नहीं खेना। हानि के আপোনাক ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই নেকি? আমার এতে হামনি এখন পাবই कहां से? हानि तो माइना काम करा लगी, हानि तो खुद नाक तो सिलाई करे हानि के पैसा नहीं देले हैं। तखन तो नाक के दवाईटा हिया बोल देले टिपका के तहन के किने के लगी। अरे हानि कोनो भूत देख जाई, पैसा लेके तो नहीं जावला हिनु हुआ। पैसा लेके गेले तो के सबई राजा बन जाई न, के भूत देख तो नहीं जाई न। विधायक के लगे? विधायक एखन के लगे हानि नहीं जानी। हानि के लगले गाड़ी में उठाई के लगले, उठाई के
আনত রহে তখনই হানিকে তো উল্টাই দিলেই ন যে হানি তো না জানি না গাড়িতে উঠলে হানি উল্টাই যাবে ওটা কোন হানি জান বুঝকে উঠল রহি নাকি হানিকে তো সবাই গাইল দেয় তখন জান বুঝকে উঠ রহি বলকে তখনই উল্টাই তখনই উল্টাই গেল এরকম কথা বলে ওটা কথা নাই হইনো হানি হাঁদে রাস্তে কামে নাই যারি তোদের রাস্তে হানি সরকার রাস্তে যারি হানি নিজের রাস্তে হানি কষ্ট করে নাকি সরকার রাস্তে হানি কষ্ট করে সরকার হানিকে কি দে कुछ নাই দে হ্যাঁ হানি जितना कई चाल पात्रे उठाओ चाल कटाई गेले हानि के सिर्फ मैं एकलाई पाइला हानि के आधार कार्ड आहे बोल के पाही और छुआ पुता के तो आधार कार्ड मोटा भातर के कोनो नहीं के बोल के हानि कुछ नहीं पाही ना आन के घर दूरा कुछ नहीं नाक तो एटा तो सिलाई है गेले सबाई तो कहाँ कहाँ दुख पावला है এখন हाथ गोड़ सोड़ सब भांग जाए ना माथा कान फाट जाए एक जन के तो हाथ तो दोनों टाई गिला हड्डी गिला निकल गेले जारी बीजेपी के और सरकार के हमने मदद करे सब राज बंधु जितना कोई सब कोई जा रही माए बहन छुआ पुता लेके जा रही सरकार के हेरी करे पीछे हमनी के माने एरकम अवस्था हो गए जे गरु छागली रकम कर दिले हमनी के कोनो बीमार में कोनो देखभाल नाई कोनो नाई हास्पिटल ले गए लेकिन हमनी के हुआ कोनो देखभाल उभाल कोनो नाई जेरकम पेलाई के पेलाई रख दिले गरु छागल रखन हमनी के इतना इतना दुखित एखन कहाँ कहाँ लागल देख तो निश्चय दे पा लेकिन हमनी कोनो ट्रीटमेंट नाई कोनो दवाई बेजी नाई जाके हानि के वहाँ तो पेलाई रकम पेलाई दिले क्यों कोनो हमनी के एकदम सरकार दिए से कोनो क्यों कोनो नाई करे तो हमनी करबे की वहाँ रह को तो हमनी के फायदा ना के यदि ट्रीटमेंट यदि ना हो दवाई बेजी ना दी तो हमनी रह के करबे की हमनी की जन अवस्था होला এখন हमनी माइके छुआ पुताओ यदि है तो हमनी की खियाबो किरकम कमाई कर खियाबो यदि हमनी के एरकम हालत हो जाए हले हैं हमनी के तो बहुत रकम है माँ छुआ पुता हमनी तो कष्ट करा मानुष हमनी लेभार मानुष हमनी सब किनी कष्ट करके खाइला কোনে পঠাইছিল আপোনালোকক গাড়ী কোনে দিছিল গাড়ী কোনে দিছিলে এতিয়া তো চৰকাৰে দিছিলে নিচিনাই হৈছে আৰু আমি তো এইটোৱে ভাবি